নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল আহক, দেৰি নকৰি ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 14 নম্বৰ দিন ৰানিং। তো এতিয়া আবেলি প্ৰায় 4 বাজি 3 বাজি পাৰ হৈছে, মানে 4 বাজিছে। তো দেখিছে আপোনালোকে মুৰ্গী এভাৰেজ কণ্ডিশ্যনখিনি চাই লওক আগতে। মুৰ্গীৰ কেনেকুৱা ধৰণৰ চাইজ আছে, প্ৰায় 500 গ্ৰাম এভাৰেজ থাকিব লাগে, দেখিলে মানে লাগে। মই ৱেইট কৰা নাই, ৱেইট কালি কৰিম ছুপাৰভাইজাৰ আহিলে, মানে আজি ৱেইট নকৰোঁ। মই এনেও অনুমানিক কৰিছোঁ 500 গ্ৰাম থাকিবই, 500 গ্ৰাম কম নাথাকে, কাৰণ দানা খোৱা হিচাপে। বাকী মুৰ্গীৰ কণ্ডিশ্যন ঠিকে আছে, কিন্তু তথাপি মৰ্টেলিটি 2এটা হৈছে, কাৰণ অলপ গেছ ফৰ্ম হৈছিলে পৰ্দাবিলাকৰ কাৰণে। তো পৰ্দাবিলাক চব আঁতৰাই দিয়া হ'ল, যোৱাকালি আঁতৰাইছোঁ পৰ্দাখিনি। আৰু বাকী আজি ব্ৰুডিংবোৰ দেখিছে কেনেদৰে বনাই দিছোঁ, কমপ্লিট স্পেচ দি দিছোঁ ইয়াতে। আৰু বাকী সেইফালে এল টাইপ যিখিনি আছে সেইখিনি দিব আছে। ইয়াতে মানে মোটামুটি আপোনাৰ 50% স্পেচ দিয়া গ'ল এতিয়ালৈকে গোটেই ঘৰটোৰ ভিতৰত, আৰু 50% দিব বাকী আছে। 50% মই আৰু 8-10 দিন ভিতৰত দি দিম। ঠাণ্ডা দিন কাৰণে স্পেচটো এনেকৈ দি আছোঁ, নহ'লে গৰম দিন হ'লে ইমান দিনটো আপোনাৰ ফুল স্পেচ দি দিলোঁ হয়। আৰু পানী অট'মেটিক ড্ৰিংকাৰটো লগাই দিলোঁ মই ইয়াতে, আৰু দানা বাচনো লগাই দিলোঁ, ডাঙৰখিনি হেং কৰি দিলোঁ চব। তাৰ লগতে আপোনাৰ সৰুখিনিও ৰাখিছোঁ, সৰু আপোনাৰ 50-50 ৰাখিছোঁ, মানে 50 ডাঙৰ 50 সৰু পাৰ্চেণ্ট মানে। তো আপোনাৰ আধা আছে, যাতে কোনো মুৰ্গী মানে দানা খাবৰ কাৰণে সুবিধা নাপায়। ডাঙৰত খাওক, সৰুত খাওক, এনেধৰণে ৰাখিছোঁ। মৰ্টেলিটি এতিয়ালৈকে আপোনাৰ মোৰ 30+ হৈ গ'ল, 40 হ'ব এইবাৰে, মানে টোটেল মৰ্টেলিটি 40 পিচ হৈ গ'ল এতিয়ালৈকে। তো অলপ মৰিছে বেছিকৈ, কিন্তু উপায় নাই, যিখিনি পাৰিছোঁ আৰু মৰাটো মৰি থাকক, কিন্তু থকাখিনি যাতে ভালদৰে এভাৰেজ ৰাখিব পাৰোঁ, সেইটোৱে মানে মেইন কথা। সেইটো কাৰণে এতিয়া মানে গেছটো বিশেষকৈ এতিয়া মানে মেনেজ কৰিব লাগিব, বেলেগ উপায় নাই, বেলেগ মানে কৰিব লগা নাই, অকল গেছ মেনেজমেণ্টটো। মানে যেতিয়া গেছ কম হয় তাৰ কাৰণে পৰ্দা দিবও লাগিব, এইটো কম্পালচৰি এতিয়া মানে ৰাখিছে দিওঁ। হাফ পৰ্দা দিনত ৰাখিব লাগিব বোলে, দিনতো যদি আপোনাৰ বতাহ থাকে। তো সেইটো হিচাপত মানে ৰাখিছোঁ দিনতো সময় লৈ, কিন্তু মই 2-1 ঘণ্টা মানে এৰি দিছোঁ, মানে মাজে মাজে একদম 100% ৰখা নাই মই এনি টাইম। কমেও মানে এতিয়া ধৰি লওক 2 ঘণ্টা বন্ধ কৰি দিছোঁ, মানে 2 ঘণ্টা খুলি দিছোঁ, গেছটো কমি গৈছে আৰু পেলাই দিছোঁ, তেনেকৈ ধৰণে ৰাখিছোঁ। তো তেনেকৈ ৰাখিলে মানে CID-টো নহয়। তো CID-ৰ কোনো ধৰণৰ চাউণ্ড অহা নাই এতিয়ালৈকে, আজি 14 দিন হ'ল। কিছুমানৰ আহিছে যোনে নেকি পৰ্দা মানে এতিয়ালৈকে মেনেজমেণ্ট কৰা নাই, একে কোম্পানীৰে মানে পোৱালি, সোনা কোম্পানীৰো। মানে CID-টো মানে অকল পৰ্দাৰ কাৰণেই হয়, পৰ্দা মেনেজমেণ্টৰ কাৰণে বেছিভাগ মানে সেইটোৱে চান্স। তো সেইকাৰণে পৰ্দাটো মেনেজমেণ্ট ভালদৰে কৰিব। ৰাতিটো 100% পৰ্দা দিব লাগিব, ফুল পৰ্দা। দিনৰ ভাগত হাফ পৰ্দা ৰাখিবই লাগে, নহ'লেও আপোনাৰ মানে মাজে মাজে খুলি দিলেও মানে বতাহটো ওলাই যাব, মানে দি পেলাই আৰু পেলাই দিব লাগে, যাতে ঠাণ্ডা নাপায় মুৰ্গীখিনি। ঠাণ্ডা পালে মৰ্টেলিটি নহ'লেও ডিহাইড্ৰেশ্যন হ'ব। যিখিনি মুৰ্গী ঠাণ্ডা বেছি পায় সিহঁতে দানা পানী নাখাব, শুই থাকিব মাজত, তো তেনেকুৱা প্ৰব্লেম হৈ যায়। এতিয়া টুটো মই ভৰি খুচৰি আছোঁ, কিন্তু অলপমান জেগালৈ অলপ বেয়া হৈছে। তো চাম আৰু এইখিনি ব্ৰুডিংখিনি পৰাই দিয়াৰ পিছত মই টুটো চাম কেনে কণ্ডিশ্যন হয়। যদি শুকাই যায় তো ঠিক আছে, নহ'লে মানে চালি দিম। চালি মানে যিখিনি মানে কাটি মানে ওলাই দিম, চালিব দিগদাৰ, কেৱল যিখিনি মানে বেয়াটো আছে সেইখিনি কাটি পেলাই ওলাই দিম। যোৱাকালি তাৰ কাৰণে 2 আনিলোঁ, কমপ্লিট হৈ যাব মোৰ 2 এতিয়া। 2 নানিলে আৰু নালাগে আৰু। যোৱাকালি 20 বস্তা আনিলোঁ, 90 টকা কৰি লৈছে। আপোনালোকৰ ফালে 2ৰ দাম কেনেকুৱা আছে কমেণ্ট কৰি জনাবচোন। আমাৰ এতিয়া মানে ইয়াতে 100, 120 এনেকুৱা 190 টকাৰো আছে, মানে জেগা লৈ মিল লৈ বেলেগ বেলেগ দাম। আৰু ৰঙা লাইটবিলাক খুলি দিলোঁ, এটা আছে, বেছিকৈ ৰখা নাই এতিয়া, কাৰণ বিলটো বেছি আহি যাব, সেইকাৰণে লাইটটো কমাই দিছোঁ। সেইটো এতিয়া মানে ইমান দৰকাৰ নাই, আৰু দৰকাৰ নাই মানে দিব নোৱাৰিও ইমান।
এতিয়া অকল ৰঙা বা লাইটটো ৰাখিছোঁ কাৰণ অকণমান দেখাত যাতে সিহঁতে গৰমটো পায়। হিট দিবৰ দৰকাৰ নাই। এতিয়া মুৰ্গীখিনি যেনে ডাঙৰ হৈছে, এতিয়া হিটৰ ইমানটো দৰকাৰ নাই, বতাহটো নাপালে আৰু কেৱল। আৰু পানীত চেনিটাইজাৰ ব্যৱহাৰ কৰি আছোঁ, যিটো ছেফগাৰ্ড। বাকী মই মেডিচিন এতিয়া সেইটো আগতে দিছিলোঁ যে বি কমপ্লেক্স আৰু লিভাৰটো দিছিলোঁ, তাৰপিছত আকৌ মেডিচিন দিয়া নাই। মেডিচিন এতিয়া নিদিওঁ আৰু দুদিনমান দেৰিকৈ মানে লিভাৰ দিম আৰু দানা চেঞ্জ হ'লে। এতিয়ালৈকে ঔষধ মানে যদি অসুখ নহয়, একো বেমাৰ নহয়, একো মেডিচিন ব্যৱহাৰ নকৰোঁ, অকল পানী আৰু দানা। তেনেকৈ খায়ো আছে। বন্ধুসকল, ভাবিলোঁ ভিডিঅ' এটা বনাই পেলাই জনাই দিওঁ আপোনালোকক কেনেধৰণে কি কৰি আছোঁ। তো ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট ছেকশ্যনত। আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, ধন্যবাদ সকলোকে চোৱাৰ বাবে।